Hey guys, যদি আপুনি মিনিমাম ক্লাছ 10 কোৱালিফাইড কৰিছে আৰু আপুনি ভাবি আছে গভৰ্ণমেণ্ট সেক্টৰত আপুনি আপোনাৰ নিজৰ কেৰিয়াৰটো ষ্টাৰ্ট কৰিব, তেতিয়াহ'লে এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে। মই আজি আলোচনা কৰিম কাৰ্বি আংলং ডিষ্ট্ৰিক্ট জুডিচিয়াৰীৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে। এইটো ভিডিঅ'ত আপুনি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং ডিটেইলছখিনি চিষ্টেমেটিক আপুনি চেক কৰিব পাৰিব। এটা ভেকেঞ্চি ডিটেইলছ লগতে ৰিকুৱাৰমেণ্ট অভাৰভিউখিনি, এলিজিবিলিটি ক্ৰাইটেৰিয়া, কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে লাষ্ট এপ্লাই কৰিব পাৰিব, কেনেকৈ এপ্লাই কৰিব, সিলেকশ্যন প্ৰসেছ কেনেকৈ হ'ব, তাৰে কমপ্লিট ডিটেইলছ মই প্ৰভাইড কৰিম। ৰিকুৱাৰমেণ্টত আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পেমেণ্ট কৰিব নালাগে। সিলেকশ্যন প্ৰসেছত আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন এটেম্প কৰিব নালাগে। যদি ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কোৱেশ্যন থাকে, ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি আমাৰ টিমৰ পৰা ৰেছপন্স হ'ব। যদি আপুনি ইণ্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কাৰ্বি আংলং ৰিকুৱাৰমেণ্ট 2026 কাৰণে নটিফিকেশ্যন আহিছে আৰু ইয়াৰ ডিটেইলছখিনি আপুনি চিষ্টেমেটিক এইটো ভিডিঅ'ত চেক কৰিব পাৰিব। ৰিকুৱাৰমেণ্ট হাইলাইটছখিনি চাই ল'ব। অৰ্গেনাইজেশ্যন ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি কাৰ্বি আংলঙৰ পৰা আহিছে নটিফিকেশ্যনটো। পোষ্ট নেম দি আছে আপুনি পাৰালিগেল ভলাণ্টাৰী পোষ্টত এপ্লাই কৰিব পাৰিব। টোটেল পোষ্ট দি আছে 41 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব। জব যিটো টাইপ দি আছে এইটো গভৰ্ণমেণ্ট জব হ'ব আৰু এপ্লিকেশ্যন যিটো মোড হয় আপুনি অফলাইনত এপ্লাই কৰিব লাগিব। জব লোকেশ্যনটো আপোনাৰ ডিপুত হ'ব। এতিয়া চাই লওক পোষ্টখিনিত আপুনি এপ্লাই কৰোঁতে ফলো কৰিব লাগিব ৰেজিষ্ট্ৰেল কোৱালিফিকেশ্যন। যদি মিনিমাম আপুনি ক্লাছ 10 কমপ্লিট কৰিছে দেন আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব। আৰু এইটো ৰিকুৱাৰমেণ্টত এপ্লাই কৰোঁতে মিনিমাম যিটো এজ বিচাৰিছে 18 ইয়াৰ যদি আপোনাৰ হৈছে দেন আপুনি এপ্লাই কৰিব পাৰিব। চেলাৰীটো আপোনাৰ ফিক্স নহ'ব, এইটো যিটো পাৰালিগেল ভলাণ্টাৰী যিটো ৰুলছ আছে, অথৰিটি ৰুলছ আছে, এইটো হিচাপত আপুনি ৰিচিভ কৰিব আপোনাৰ চেলাৰীখিনি। সিলেকশ্যন প্ৰচেছত আপুনি কোনো ধৰণৰ ৰিটেন এক্সামিনেশ্যন দিব নালাগে। আপুনি এপ্লাই কৰাৰ পিছত আপোনাক শ্বৰ্টলিষ্টেড কৰা হ'ব। নেক্সট আপুনি ইণ্টাৰভিউ ফেচ কৰিব লাগিব আৰু ইণ্টাৰভিউৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশ্যন কৰা হ'ব এইটো ৰিকুৱাৰমেণ্টত। এপ্লাই যিটো প্ৰচেছ দি আছে আপুনি অফলাইনত কৰিব লাগিব। যদি আপুনি ইণ্টাৰেষ্টেড হয় আৰু মিনিমাম আপুনি ক্লাছ 10 পাছ কৰিছে তেনে আপুনি ফাৰ্ষ্টত যিটো ষ্টেণ্ডাৰ্ড এপ্লিকেশ্যন ফৰ্ম হয় ডাউনলোড কৰি ল'ব। আছাম গেজেট যিটো পাৰ্ট 9 আছে, যিটো অলৰেডি জব এলাৰ্ট এছকে পৰ্টেলত ভিজিট কৰিলে আপুনি চেক কৰিব পাৰিব। তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব। নেক্সট আপুনি এপ্লিকেশ্যন ফৰ্মটো আপুনি ফিল আপ কৰিব। যদি আপোনাৰ ফিল আপ কৰোঁতে কোনো ধৰণৰ প্ৰব্লেম হৈছে, মই আই বাটনত মই যে কেনেকৈ আপুনি ষ্টেণ্ডাৰ্ড ফৰ্মটো ফিল আপ কৰিব লাগে সেইটো ৰিগাৰ্ডিং মই ভিডিঅ' এটা অলৰেডি বনাই ৰাখিছোঁ, আপুনি তাতে চেক কৰিব পাৰে। লগতে আপুনি সেল্ফ এটাচ কৰি কিনে আপোনাৰ যিখিনি ডকুমেণ্টছ আছে জেৰক্স কৰিব, তাতে সেল্ফ এটাচ কৰি কিনে আপুনি এটা এনভলভমেণ্টত ভৰাব, লগতে পাছপোৰ্ট সাইজ ফটোগ্ৰাফ। এনে আপুনি আপোনাৰ এপ্লিকেশ্যনটো এনভলভমেণ্টৰ ওপৰত যিটো এড্ৰেছ আছে এড্ৰেছখিনি লিখি কিনে আপুনি বাই পোষ্ট কৰি দিব পাৰে বা আপুনি যাই কিনে ভিজিট কৰিব পাৰিব। সাবমিশনৰ যিটো এড্ৰেছ দি আছে, যিটো ডিষ্ট্ৰিক্ট লিগেল সাৰ্ভিস অথৰিটি এইটো দি আছে ডিপু কাৰ্বি আংলং আছাম, এইটো এড্ৰেছ আপুনি নোট কৰি ল'ব আৰু এইটো এড্ৰেছত আপোনাৰ যিটো এনভলভমেণ্ট থাকিব তাতে আপুনি বাই পোষ্ট কৰি দিব পাৰে বা আপুনি তাতে ভিজিট কৰিব পাৰে। আৰু ইনচিয়ৰ কৰিব যদি এপ্লাই লাষ্ট ডেট দি আছে বিফোৰ 8 এপ্ৰিল 2026 লৈকে আপুনি আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট কৰিব লাগিব। লাষ্ট ডেটটো যিহেতু 8 এপ্ৰিল দিয়া আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয় ইয়াৰ আগতে আপুনি পাৰিলে এপ্লাই কৰি দিব। ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি চাব, কি কি ডকুমেণ্টছ ৰিকুৱাৰ হ'ব। ফাৰ্ষ্টত আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো, লগতে আপোনাৰ যিখিনি ক্লাছ 10ৰ চাৰ্টিফিকেট থাকিব, মাৰ্কশ্বিট যদি আছে সেইটো আপুনি লগত ল'ব, লগতে ভেলিড আপোনাৰ আইডি প্ৰুফ, লগতে এড্ৰেছ প্ৰুফ আপুনি তাতে এটাচ কৰি দিব, য'ত আপোনাৰ আধাৰ পেন বা ভোটাৰ আইডি আপুনি ইউজ কৰিব পাৰে। পাছপোৰ্ট সাইজ ফটোগ্ৰাফ, লগতে আপোনাৰ এড্ৰেছ এণ্ড কণ্টেক্ট ডিটেইলছখিনি আপুনি মেনশ্যন কৰি দিব। নেক্সট চাই ল'ব ইম্পৰ্টেণ্ট যিটো ডেট দিয়া আছে, এপ্লাই ষ্টাৰ্ট হৈছে আপোনাৰ 14 মাৰ্চ 2026 পৰা আৰু এপ্লাই যিটো লাষ্ট ডেট দি আছে 8 এপ্ৰিল 2026 5 PM লৈকে আপুনি এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেণ্ট যিখিনি লিংক আছে মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। যদি এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ কুৱেশ্যন থাকে ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ।